হেল্ল' এভৰিৱান, ভাইটি যাব ওলাইছে নামঘৰলৈ, মানে নামঘৰত বাৰ্ষিক সকাম হৈ আছে। মা যেনিবা ৰাতিপুৱাই গ'ল, মইহে এইবাৰ যাব নোৱাৰিলোঁ, মানে মোৰ পৰীক্ষা এটা চলি আছে। এইফালে তেওঁ যেনিবা মোক লৈ যাবলৈ আহিছে। ক'ৰবাত যেনিবা যাব লগা থাকিলে তেওঁৱে মোক প্ৰায়ে যেনিবা লৈ যাবলৈ চেষ্টা কৰে আৰু। পৰীক্ষা দি মেলি এইফালে ৰিয়াই মই যেনিবা সদায় চাহ একাপ খায়ে আহোঁ। আজি যেনিবা ভোক লাগি আছিলে কাৰণে পৰঠা খাই আহিলোঁ। আৰু খাই থাকোঁতেই যেনিবা কথা পাতিলোঁ যে তাইক আজি আমাৰ ঘৰলৈ লৈ যাওঁ, নামঘৰত ভাওনা আছে। আৰু সেইকাৰণে তাহাঁতৰ ঘৰৰ পৰা এয়া আমো দিলে, লৈ মেলি এফালে আহিছোঁ। তেওঁৱে যেনিবা আকৌ আমাক থৈ আহিবলৈ আহিলে। আৰু তেওঁক বাই বাই কৰি এইফালে ঘৰ আহিলোঁ। ঘৰ আহি চাহ তাহ খাই আছোঁ, যেনিবা পূৰা চাহ খাই এইফালে চবৰে লগত লেকচাৰ। আৰু এইফালে আমি লৰালৰিকৈ ভাওনালৈ ওলাইছোঁ যেনিবা। মাও যাব পিছে। এইফালে এয়া হৈছে আমাৰ নামঘৰ ভাগ কৃষ্ণ। এয়া নামঘৰত ভাওনা আৰম্ভ হ'লেই, সৰু সৰু ল'ৰা ছোৱালীৰ ভাওনা। এইফালে আমি চাই আছোঁ আৰু আজিলৈ ইমানেই, বাই।